ছাত্ৰ ছাত্ৰীসকল আজি আমি গণিত কেন্দ্ৰত নৱম শ্ৰেণীৰ সংখ্যা প্ৰণালী অধ্যায় 1ৰ অনুশীলনী 1.5 টো কৰিম। কিন্তু অনুশীলনীটো কৰাৰ আগতে আমি কিছুমান কথাৰ বিষয়ে জানি ল'ব লাগিব। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাবোৰৰ কিছুমান প্ৰক্ৰিয়াৰ ওপৰত ভালদৰে আমি জানি ল'ব লাগিব। আহাচোন এতিয়া আমি জানো যে সেই প্ৰক্ৰিয়াবোৰ কি হ'ব। সেই প্ৰক্ৰিয়াবোৰৰ ভিতৰত যোগ, বিয়োগ, পূৰণ, হৰণ এই চাৰিটা সোমাই থাকিব। তে 1 নম্বৰত কি কৈছে আমি চাওঁ, বাস্তৱ সংখ্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়া। এতিয়া আমি চাওঁ প্ৰক্ৰিয়াকেইটা কি কি হ'ব পাৰে। এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল অপৰিমেয়। এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা যদি আমি লওঁ আৰু দুটাৰ মাজত যোগ বা বিয়োগ যদি কৰোঁ, তেতিয়া সদায় ফলাফলটো আমি পাম অপৰিমেয়। তে উদাহৰণ এটা আমি চালে বেছি ভালদৰে বুজি পাম। যেনে আমি উদাহৰণ এটা চাওঁ, এটা যোগত চাম, এটা বিয়োগত চাম। আমি এটা পৰিমেয় সংখ্যা ল'লোঁ 2 প্লাছ এটা অপৰিমেয় সংখ্যা ল'লোঁ √3। 2 + √3 এইটো এটা অপৰিমেয় সংখ্যা হৈ যাব। আকৌ যদি আমি লওঁ এটা ল'লোঁ যেনিবা অপৰিমেয় সংখ্যা √5, তাৰ পৰা যেনিবা আমি পৰিমেয় সংখ্যা 3টো বিয়োগ কৰিলোঁ, মাইনাছ কৰিলোঁ, তেতিয়া এইটো সংখ্যাটো হৈ যাব এটা অপৰিমেয় সংখ্যা ইত্যাদি। দুটাই উদাহৰণ আমি চাওঁ। অনুশীলনটো আমি কৰিবলৈ পামেই বহুতখিনি, আৰু উদাহৰণতো বহুতখিনি আছে। তোমালোকে এইখিনি কৰি চাবা। পৰীক্ষাত উদাহৰণ আৰু অনুশীলনী দুইটাৰ পৰা আহি থাকে। এতিয়া 2 নম্বৰত আমাক কি কৈছে আমি চাওঁচোন। এটা অশূন্য পৰিমেয় সংখ্যাৰে এটা অপৰিমেয় সংখ্যাৰ পূৰণফল বা ভাগফল অপৰিমেয়। অশূন্য মানে শূন্যটোৰ বাহিৰে আমি বেলেগ যদি কিবা পৰিমেয় সংখ্যা লওঁ আৰু সেই পৰিমেয় সংখ্যাটোৰ লগত আন এটা অপৰিমেয় সংখ্যা লৈ যদি পূৰণ বা হৰণ কৰোঁ, তেতিয়া ফলাফলটো সদায় আমাৰ অপৰিমেয় হ'ব। তে উদাহৰণটা আমি চাওঁ, যেনে এটা আমি যোগত চাম আৰু এটা বিয়োগত চাম, যোগত নহয়, এটা পূৰণত চাম আৰু এটা হৰণত চাম। যেনে পূৰণত আমি ধৰিলোঁ এটা ল'লোঁ আমি 7 পূৰণ √2 বুলি লৈ ল'লোঁ অপৰিমেয় সংখ্যা। যেতিয়া আমি পূৰণ কৰোঁ তেতিয়া এই পূৰণ চিনটো আমি নিলিখোঁ, আমি লিখিম 7 √2। এইটো হৈ যাব এটা অপৰিমেয় সংখ্যা। এতিয়া এটা আমি হৰণত চাওঁ, আমি যেনিবা ল'লোঁ 2/√5, তো আমি হৰণ কৰিছোঁ, এই সংখ্যাটো হৈ যাব এটা অপৰিমেয় সংখ্যা। নহ'লে ওপৰত যদি আমি √3 লৈ লওঁ, এটা অপৰিমেয় সংখ্যা, আৰু তলত যদি এটা পৰিমেয় সংখ্যা লৈ লওঁ, -9 লৈ ল'লোঁ, এইটো হৈ যাব এটা অপৰিমেয় সংখ্যা ইত্যাদি। 3 নম্বৰত কি কৈছে আমি সেইটো চাওঁ। যদি দুটা অপৰিমেয় সংখ্যাৰ যোগ, বিয়োগ, পূৰণ বা হৰণ কৰা হয়, তেনেহ'লে সেই ফলাফল পৰিমেয় বা অপৰিমেয় হ'ব। ওপৰৰ দুটাত আমাক এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ বিষয়ে কৈছিলে। এই 3 নম্বৰত আমাক কৈছে দুটা যদি অপৰিমেয় সংখ্যা লওঁ, যোগ, বিয়োগ, পূৰণ, হৰণ যদি কৰোঁ সিহঁতৰ মাজত, তেতিয়া ফলাফলটো কেতিয়াবা আমি পৰিমেয় পাব পাৰোঁ, কেতিয়াবা অপৰিমেয় পাব পাৰোঁ। আমি কেইটামান উদাহৰণ কৰি চাওঁ, বৰ বেছিও নাচাওঁ, কাৰণ আমি এইবোৰ ভালদৰে অনুশীলনী আৰু উদাহৰণত পামেই। দুটা অপৰিমেয় সংখ্যা প্ৰথমতে মই যোগ কৰিলোঁ, যেনিবা √2 প্লাছ 2√2। তেতিয়া আমি কি পাই যাম, ইয়াত √2 আছে প্লাছ 2√2 আছে, তাৰমানে হৈ যাব আমাৰ 3√2। এইটো হৈ যাব অপৰিমেয়, কাৰণ ইয়াত 3 আৰু √2টো পূৰণ হৈ আছে, আৰু ওপৰত আমি এইটো পাই আহিছোঁ যে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা পূৰণফলটো সদায় অপৰিমেয় হৈ যায়। কেতিয়াবা যোগ কৰিলে আমি পৰিমেয়ও পাব পাৰোঁ, সেইটো মই এতিয়া লোৱা নাই।
এটা মই লৈ পেলাই দেখুৱাই দিছোঁ বাৰু 2 প্লাছ √5 লৈ ললোঁ প্লাছ 3 মাইনাছ √5 লৈ ললোঁ এইটো কি হ'ব আমি সেইটো চাওঁ 2 প্লাছ √5 প্লাছ 3 মাইনাছ √5 2 প্লাছ 3 পৰিমেয় সংখ্যা যদি আমি যোগ কৰোঁ তেতিয়া আমি পাই যাম 5 এইটো হৈ যাব পৰিমেয় সংখ্যা প্লাছ √5 মাইনাছ √5 প্লাছে মাইনাছে মাইনাছ হয় √5 মাইনাছ √5 আমি 0 পাই যাম তাৰমানে এইটো নাইকিয়া হৈ যাব বা ইয়াত আমি কটাকটি কৰি দিব পাৰোঁ এতিয়া 5 থাকি গ'ল এইটো হৈ যাব সদায় পৰিমেয় এতিয়া আমি এটা বিয়োগত চাওঁ বিয়োগত যদি আমি চাবলৈ যাওঁ 3√2 প্লাছ প্লাছ 5 লৈ ললোঁ মাইনাছ 3√2 প্লাছ 2 লৈ ললোঁ এতিয়া আমি চাওঁচোন এইটোনো আমি কি পাওঁগৈ এইটো 3√2 আছে প্লাছ 5 মাইনাছ 3√2 প্লাছে মাইনাছে মাইনাছ 2 এতিয়া আমি চাওঁ 3√2 মাইনাছ 3√2 তাৰমানে মাইনাছ কৰিলে আমি 0 পাই যাম সেইটো কাৰণে কটাকটি কৰিলোঁ 5 মাইনাছ 2 হৈ যাব 3 ই হৈ যাব পৰিমেয় বিয়োগত যদি এটা আমি আৰু চাওঁ যে 3√2 তাৰ পৰা যদি আমি এটা অপৰিমেয় সংখ্যা বিয়োগ কৰোঁ যে 2√5 এইটো যদি আমি কৰোঁ এইটো সদায় আমি পাই যাম এটা অপৰিমেয় সংখ্যা দুটা অপৰিমেয় সংখ্যা আমি বিয়োগ কৰিছোঁ কিন্তু ইয়াত অপৰিমেয় পাম ইয়াত আৰু উত্তৰ আমি উলিয়াব নোৱাৰোঁ এনেদৰে ৰাখিব লাগিব এটা পূৰণত চাওঁ এতিয়া 3√2 পূৰণ 5√3 কৰিলোঁ ইয়াত কি হয় আমাৰ যিবোৰ পৰিমেয় সংখ্যা আছে এইবোৰ পূৰণ হৈ যাব আৰু যিবোৰ অপৰিমেয় সংখ্যা আছে এইবোৰ পূৰণ হৈ যাব তাৰমানে আমি লিখিব পাৰোঁ 3 পূৰণ 5 3 × 5 ইনটু বা পূৰণ √2 × √3 তেতিয়া আমি ইয়াত পাই যাম 15 আৰু চোৱা যেতিয়া ৰুটৰ ভিতৰত আমি দুটা পূৰণ কৰোঁ তেতিয়া যদি ৰুট থাকে দুটাতে আৰু পূৰণ কৰোঁ তেতিয়া দুইটা ৰুটৰ ভিতৰত একেলগে পূৰণ হৈ যায় তাৰমানে আমি লিখিব পাৰোঁ ৰুটৰ ভিতৰত 2 আৰু 3 পূৰণ হৈ যাব তাৰমানে হৈ যাব 6 এইটো এটা হৈ যাব অপৰিমেয় সংখ্যা আৰু এটা যদি আমি চাওঁ 2√2 পূৰণ √2 চোৱা ইয়াত আমি পাইছোঁ অকল 2 আৰু ইয়াত 1 টা আছে সেইটো কাৰণে 2টো আমি ৰাখি থ'ম পূৰণ √2 আৰু √2 পূৰণ কৰি দিম এতিয়া √2 পূৰণ কৰিলে আমি পাই যাম √2 স্কুৱেৰ কিয় আমি পাই যাওঁ কাৰণ আমি যদি x পূৰণ x কৰোঁ তেতিয়া আমি লিখোঁ x স্কুৱেৰ যদি 5 পূৰণ 5 কৰোঁ তেতিয়া লিখোঁ 5 স্কুৱেৰ এটা কি বুজায় দুটা যেতিয়া পূৰণ হৈ থাকে তেতিয়া আমি দেখুৱাওঁ স্কুৱেৰ দি পেলাই ইয়াত দুটা পূৰণ হৈছে এইটো কাৰণে স্কুৱেৰ হৈ গৈছে আৰু তোমালোকে সৰুৰ পৰাই পঢ়ি আহিছা 7-8ৰ পৰা যে এই স্কুৱেৰ থাকিলে আৰু ৰুট থাকিলে আমি কটাকটি কৰি দিব পাৰোঁ তাৰমানে এই 2টো থাকিব আৰু এই ৰুট আৰু এই স্কুৱেৰটো কটাকটি হৈ যাব থাকি যাব অকল 2 তাৰমানে আমি পাই যাম 4টো হৈ যায় সদায় পৰিমেয় আমি প্ৰতিটো উদাহৰণতে কি দেখিছোঁ এটা পৰিমেয় এটা অপৰিমেয় এতিয়া হৰণত আমি চাওঁ √7ক যদি আমি √15 হৰণ কৰোঁ আমি একো কৰিব নোৱাৰোঁ এনেকৈ ৰাখিব লাগিব আৰু ই সদায় কি হৈ যাব এটা অপৰিমেয় সংখ্যা হৈ যাব কিন্তু তাতো এটা কথা আছে যদি হৰণ হৈ থাকে আৰু দুটাতে যদি ৰুট থাকে আমি ৰুটটো দুটাৰ ওপৰতে একেটাতে দি দিব পাৰোঁ তেতিয়া 7/15 বুলিও লিখিব পাৰোঁ আৰু এইটো হৈ যায় অপৰিমেয়
এতিয়া এটা আমি উদাহৰণ আৰু চাওঁ যেটো পৰিমেয় হৈ যাব মই লিখিলো এবাৰ 2√7 by 5√7 এতিয়া চোৱা তুমি ভগ্নাংশ আকাৰত লিখি লৈছো 2 পূৰণ √7 হৈ আছে 5 পূৰণ √7 হৈ আছে তাৰ মানে √7 আৰু √7 আমি কটা কৰি দিব পাৰো আৰু পাই যাম 2/5 এটো হৈ যাব পৰিমেয় প্ৰতিটো উদাহৰণতে আমি দেখিলো যোগত এটা পৰিমেয় কৰিলো এটা অপৰিমেয় বিয়োগটো এটা পৰিমেয় এটা অপৰিমেয় পূৰণ হৰণ সবতে আমি এটা পৰিমেয় আৰু এটা অপৰিমেয় কৰি পেলাই চালো আৰু এই প্ৰক্ৰিয়াকিটা শুদ্ধ হয় নে নহয় তাকো আমি প্ৰমাণ কৰি চালো ইয়াৰ পাছতে তোমালোকে মনত ৰাখিবলগীয়া দুটামান কথা মই দি দিছো ষ্টাৰ এটা দি পেলাই যদি আমি √a পূৰণ √b কৰো এইটো দৰে তেতিয়া কি হৈ যায় √a পূৰণ b হৈ যায় যদি হৰণ কৰো √a by √b যদি কৰো তেতিয়া হৈ যায় √a/b তাৰমানে আমি √টো দুটাতে একেলগে দি দিব পাৰো কিন্তু √a plus √b যদি কৰো তেতিয়া আকৌ আমি এনেদৰে লিখিব নোৱাৰো যে √a plus b তাৰমানে পূৰণ হৰণ হৈ থাকিলে ৰুট অভাৰটো আমি দুটাতে দি দিব পাৰো কিন্তু যোগ হৈ থাকিলে দিব নোৱাৰো আৰু তেনেদৰে বিয়োগ হৈ থাকিলেও আমি দিব নোৱাৰো এইকেইটা কথা আমি সদায় মনত ৰাখিব লাগিব পৰিমেয় অপৰিমেয় সংখ্যা যেতিয়া আমি কৰিম কিবা কিবি তেতিয়া আমি সদায় এইকেইটা কথা মনত পেলাম এতিয়া আমি অনুশীলনী 1.5 টো আৰম্ভ কৰো অনুশীলনী 1.5 ৰ প্ৰশ্ন নং 1 টো কি দিছে আমি চাওঁচোন তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা পাঁচটা সংখ্যা আমাক দিয়া আছে কোনটো পৰিমেয় সংখ্যা আৰু কোনটো অপৰিমেয় সংখ্যা আমি তাক দেখুৱাব লাগে এক নম্বৰটো আমি চাওঁচোন আমাক দিছে 2 - √5 অকণমান আগতে আমি পঢ়ি আহিলো যে দুটা সংখ্যা যদি থাকে তাৰে এটা পৰিমেয় আৰু এটা অপৰিমেয় হলে যোগ বা বিয়োগ কৰিলে সদায় আমি অপৰিমেয় পাওঁ সেইবাবে এটো আমি লিখিম অপৰিমেয় তাৰ পাছত দিলে আমাক 2 নম্বৰত 3 + √23 - 20 √23 আমি ব্ৰেকেটটো খুলি দিওঁচোন 3 + √23 - √23 এতিয়া চোৱা √+√23 - √23 যোগ বিয়োগ কৰিলে আমি শূন্য পাম এটো কাৰণে কাটি দিলো অকল থাকি যাব ইয়াত 3 যেটো হৈ যায় পৰিমেয় 3 নম্বৰ আমাক দিলে 2√7 by 7√7 ইয়াত √7 আৰু √7 আমি কটাকটি কৰি দিব পাৰো আৰু থাকি যায় অকল 2/7 এটো p/q আৰহিত আছে এটো কাৰণে আমি এটো পাই যাম পৰিমেয় 4 নম্বৰতে আমাক দিলে 1/√2 পৰিমেয় সংখ্যাক অপৰিমেয় সংখ্যা হৰণ কৰি আছে আমি পঢ়ি আহিছো অলপ আগত যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণ বা হৰণটো সদায় অপৰিমেয় হয় কেতিয়াবা পৰিমেয় হৈ যাব পাৰে এটোৰ দৰে এটো হৈ যাব অপৰিমেয় কাৰণ ইয়াত আমি কটাকটি কৰিব নোৱাৰো যদি √2 টো নাইকিয়া গ'লতেন তেতিয়া পৰিমেয় হ'লতেন 5 নম্বৰত আমাক দিলে 2π তাৰমানে 2 পূৰণ π টো এটা অপৰিমেয় সংখ্যা আৰু 2 টো এটা পৰিমেয় সংখ্যা সেইবাবে দুটা পূৰণফলটো এটা অপৰিমেয় সংখ্যা হ'ব এটো আমি পাই যাম অপৰিমেয় এইটা আছিল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁচোন কি কৈছে তলৰ প্ৰতিটো ৰাশি সৰল কৰা কিছুমান ৰাশি আমাক দিয়া আছে এইবোৰ সৰল কৰিবলৈ কৈছে সমাধান 1 নম্বৰতে আমাক দিলে 3 + √3 পূৰণ
2 প্লাছ ৰুট 2 এইটো আমি কৰিবলৈ কি হ'ব লাগিব ইয়াত দুটা আছে আৰু সেই দুটাৰ লগত এই দুটা পূৰণ হৈ আছে সেইবাবে এই প্ৰথমতে 3 আমি দুইটাকে পূৰণ কৰিম তাৰপিছত ৰুট 3 আমি দুইটাকে পূৰণ কৰিম প্ৰথমতে আমি লিখি ল'ম 3 পূৰণ 2 প্লাছ ৰুট 2 ইয়াত প্লাছ থাকিলে প্লাছ আহিব আৰু মাইনাছ থাকিলে মাইনাছ আহিব এইটো হৈছে বিভাজন প্ৰক্ৰিয়াটো ৰুট 3 আকৌ আমি 2 প্লাছ ৰুট 2 কৰি দিম এতিয়া চোৱা এই দুটা পূৰণ কৰিম আমি 3 পূৰণ 2 তাৰমানে হৈ যাব 6 প্লাছ 3 পূৰণ ৰুট 2 তাৰমানে হৈ যাব 3 ৰুট 2 প্লাছ ৰুট 3 পূৰণ 2 তাৰমানে আমি লিখিম 2 ৰুট 3 প্লাছ ৰুট 3 পূৰণ ৰুট 2 আমি পঢ়ি আহিছোঁ যে ৰুটৰ ভিতৰত দুটা পূৰণ হৈ যাব আৰু আমি পাই যাম 2 3 গুণ 6 ৰুট 6 এতিয়া আমি যোগ বিয়োগ ইয়াত আৰু একো কৰিব নোৱাৰোঁ কাৰণ এইটো 6 আছে পৰিমেয় সংখ্যা এইটো অপৰিমেয় সংখ্যা তিনিটা আছে ইয়াত কিন্তু ইয়াত ৰুট 2 ৰুট 3 আৰু ৰুট 6 আছে এইটো কাৰণে আমি এনেকৈ ৰাখি দিব লাগিব আমি ইমানলৈকে কৰিব পাৰিম এতিয়া আমি 2 নম্বৰটো চাওঁ কি দিছে 2 নম্বৰটো দিলে 3 প্লাছ ৰুট 3 পূৰণ 3 মাইনাছ ৰুট 3 অষ্টম শ্ৰেণীত তোমালোকে পঢ়ি আহিছা বীজীয় সংজ্ঞাত কিছুমান আমাক পাইছিলোঁ অভেদ কিছুমান অভেদত আমাক তাত কৈছিলে যদি দুটা একেই থাকে মাজত এটা যোগ আৰু এটা বিয়োগ থাকে তেতিয়া আমাৰ এটা অভেদ আছিলে আৰু সেই অভেদটো আমাক কৈছিলে যে a প্লাছ b পূৰণ a মাইনাছ b যদি এনেকৈ থাকে তেতিয়া আমি লিখোঁ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো তেনেকুৱাই হৈ আছে 3 প্লাছ ৰুট 3 মাইনাছ ৰুট 3 দুটা পূৰণ হৈ আছে তাৰমানে a প্লাছ b a মাইনাছ b হৈ আছে আমি কৰিব লাগে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ইয়াত এইটো a হৈ আছে এইটো b হৈ আছে এইটো a হৈ আছে এইটো b হৈ আছে তাৰমানে আমি পাই যাম 3 স্কুৱেৰ মাইনাছ ৰুট 3 হোল স্কুৱেৰ 3 স্কুৱেৰ মানে হৈ যাব 9 মাইনাছ যেতিয়া স্কুৱেৰ আহে আৰু ৰুট থাকে দুইটা কটাকটি হৈ পেলাই আমাৰ ভিতৰত অকল এইটো থাকি যায় তাৰমানে অনলি 3 থাকি যাব ইয়াত আৰু আমি এটা বিয়োগ কৰিলে পাম 6 ইয়াত আমি কি দেখিলোঁ দুটা পূৰণ কৰোঁতে আমি পাই গ'লোঁ এটা পৰিমেয় সংখ্যা আগৰটোত কিন্তু পাইছিলোঁ অপৰিমেয় সংখ্যা 3 নম্বৰত আমি কি দিছে চাওঁ ৰুট 5 প্লাছ ৰুট 2 হোল স্কুৱেৰ এইটো এটা আমি অভেদ ব্যৱহাৰ কৰিম যিটো অষ্টম শ্ৰেণীত তোমালোকে পাই আহিছা সেইটো আছিলে a প্লাছ b হোল স্কুৱেৰ যেতিয়া এইটো থাকে তেতিয়া আমি কি বুলি লিখোঁ যে a স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ b স্কুৱেৰ ইয়াত এইটো a হৈ আছে এইটো b হৈ আছে তাৰমানে a স্কুৱেৰ আহিব তাৰমানে ৰুট 5 হোল স্কুৱেৰ আহিব প্লাছ 2ab তাৰমানে 2 ইনটু a ইনটু b ইয়াত হ'ব এইটো a এইটো b 2 পূৰণ a পূৰণ b প্লাছ আহিব b স্কুৱেৰ তাৰমানে ৰুট 2 হোল স্কুৱেৰ ৰুট 5 স্কুৱেৰ মানে কি কৰিম এই স্কুৱেৰটো আৰু ৰুট 2 কটাকটি হৈ যাব থাকি যাব অকল 5 প্লাছ 2 ৰুটৰ ভিতৰত 2 আৰু 5 দুটা পূৰণ হৈ যাব 10 প্লাছ এই ৰুট অভাৰটো আৰু এই স্কুৱেৰটো আমি কটাকটি কৰি দিম থাকি যাব অনলি 2 ইয়াত হৈ যাব 5 প্লাছ 2 7 প্লাছ 2 ৰুট 10 ইয়াতেতো আমি পাই গ'লোঁ এটা অপৰিমেয় সংখ্যা 4 নম্বৰটো কি দিছে চাওঁচোন ৰুট 5 মাইনাছ ৰুট 2 পূৰণ ৰুট 5 মাইনাছ প্লাছ ৰুট 2 এইটো আগৰ লগতে একেই আছিলে আমি একেটা অভেদকৈ ব্যৱহাৰ কৰিম ইয়াত আমি a মাইনাছ b পাইছোঁ আগত আৰু a প্লাছ bটো পাছফালে পাইছোঁ এতিয়া আমাৰ হৈ যাব a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এইটো অভেদকৈ আমি ব্যৱহাৰ কৰিম ইয়াত এইটো হৈ যাব ৰুট 5 স্কুৱেৰ মাইনাছ ৰুট 2 হোল স্কুৱেৰ এইটো হৈ যাব অনলি 5 কাৰণ স্কুৱেৰ আৰু ৰুট অভাৰটো কটাকটি হৈ গ'ল
ইয়াতো একেদৰে এইটো হৈ যাব 2 তাৰমানে আমি পাই যাম আনসাৰ 3 উত্তৰ পাই গ'লো আমি 3 একেবাৰে সহজ কৰিবলৈ নহয়নে বাৰু সৰল কৰাবোৰ কৰিবলৈ সদায় সহজে হয় 5 নম্বৰ আমাক দিলে 3√5 minus 4√3 whole square এটো আমি অভেদ ব্যৱহাৰ কৰিম a minus b whole square অভেদটো আমাক কৈছিলে a minus b whole square যদি থাকে আমি লিখো a square minus twice ab plus b square ইয়াত minus 2 ঠাইত ইয়াত প্লাস থাকে বাকি সকলো একেই থাকে ইয়াত এটো a হৈ আছে গুটেটো a হৈ আছে আৰু এই গুটেটো b হৈ আছে আমি লিখিব লাগিব a square তাৰমানে 3√5 whole square minus 2ab তাৰমানে 2 পূৰণ 3√5 পূৰণ 4√3 এটো হৈছে b plus b square তাৰমানে 4√3 whole square এতিয়া চোৱা আৰু এটা তোমালোকে অভেদ আগৰে পাই আহিছা সূচক আৰু ঘাতত তেতিয়া আমাক কৈছিলে যে a b টু দি পাৱাৰ m যদি থাকে তাৰমানে a আৰু b পূৰণ হৈ আছে আৰু যদি ওপৰত আমাৰ ঘাত থাকে তেতিয়া ঘাতটো দুটা লগতে আহি যায় তাৰমানে a টু দি পাৱাৰ m আৰু b টু দি পাৱাৰ m হৈ যায় ইয়াত এইটো 3 ওপৰত আমাৰ 2 সূচক হৈ যাব আৰু 5 ওপৰত হৈ যাব মাইনাস ইয়াত আমি পৰিমেয় সংখ্যা কিটা পূৰণ কৰিম 2 আৰু 3 হৈ যাব 6 আৰু লগত আৰু 4 টো আছে এটো হৈ গ'ল 6 আৰু 4 টো পূৰণ কৰিলে আমি পাম 24 √5 আৰু √3 পূৰণ কৰিলে আমি পাম √15 প্লাস ইয়াতো একেদৰে এটো অভেদ আমি ব্যৱহাৰ কৰিব লাগিব দুটা লগতে আমাৰ সূচকটো লাগি যাব পূৰণ √3 whole square এটো হৈ যাব 9 এটো হৈ যাব 5 minus 24 √15 plus এটো হৈ যাব 16 আৰু এটো হৈ যাব 3 এটো পাই যাম আমি 45 minus 24 √15 plus 16 48 তে দুটা আমি যোগ কৰিম কাৰণ এটা পৰিমেয় হৈ আছে আৰু এটো অপৰিমেয় হৈ আছে আমি এনেদৰে ৰাখি দিম 8 plus 5 হৈ যাব আমাৰ 13 3 থাকিলে 4 plus 4 8 plus 1 9 93 minus 24 √15 এটো এটা আমি অপৰিমেয় সংখ্যা পাই গলো 6 নম্বৰ দিলে √7 minus 6 পূৰণ √3 minus √7 ইয়াত আমি কি কৰিম বিভাজন প্ৰক্ৰিয়া ব্যৱহাৰ কৰিম এটোৱে দুইটাকে পূৰণ কৰিম এটোৱে দুটাকে পূৰণ কৰিম তাৰমানে √7 পূৰণ √3 minus √7 হৈ যাব ইয়াত মাইনাস থাকিলে মাইনাস হ'ব প্লাস থাকিলে প্লাস হ'ব 6 পূৰণ √3 minus √7 হৈ যাব এতিয়া আমি এটোৱেটোক পূৰণ কৰিম এটোৱেটোক পূৰণ কৰিম √7 আৰু √3 পূৰণ কৰিলে আমি পাই যাম √21 minus √7 আৰু √7 পূৰণ কৰিলে পাম √7 whole square আৰু তাৰ মানে হৈ যাব অকল 7 minus 6 আৰু √3 পূৰণ কৰিলে আমি পাম 6 √3 minus minus নব মাইনাসে হৈ যাব প্লাস 6 √7 হৈ যাব এতিয়া মই বাহিৰলৈ একোৱে নোলালে এটো এনেদৰে থাকি যাব এটো আমি আৰু সৰল কৰিব নোৱাৰিম ইয়াতকে সাত নম্বৰটো দিলে আমাক 2 plus √6 পূৰণ 4 plus √6 ইয়াতো আমি একেটাকে কৰিম 2 পূৰণ 4 plus √6 plus √6 পূৰণ 4 plus √6 এই দুটা পূৰণ হ'ব হৈ যাব 8 plus 2 √6 plus √6 আৰু 4 পূৰণ হৈ গলে হৈ যাব 4 √6 plus
√6 আৰু √6 যদি আমি পূৰণ কৰি দিওঁ তেতিয়া হৈ যাব √6 হোল স্কুৱেৰ আৰু স্কুৱেৰ আৰু ৰুট কটাকটি হৈ যাব আমি পাই যাম অকল 6 তে এই দুটা আমি যোগ কৰিব লাগিব কাৰণ দুইটা পৰিমেয় সংখ্যা আছে 8 আৰু 6 যোগ কৰিলে পাম 14 14 প্লাস চোৱা এটো √6 আছে এই দুটা আমি যোগ কৰিব পাৰিম অপৰিমেয় গিটা এটা যোগ কৰিলে কি হৈ যাব ইয়াত দুটা √6 আছে ইয়াত 4টা আছে তাৰ মানে দুটা আৰু 4টা মিলি হৈ যাব 6টা 6 √6 একেবাৰে সহজ নহয় নে বাৰু কৰিবলৈ